চলাইছিল অভিযানত কি পালে এঘৰ মানুহ অভিযানত আমি 89 কেজি গৰু মাংস পাইছোঁ সেইখিনি আমি এতিয়া ফৰ্মেলি জব্দ কৰা হৈছে জব্দ কৰি আমি বুটলি ঘৰতে জব্দ কৰিছোঁ আৰু ইয়াৰ পিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰি কেছ ল'ম মানে নিজাববীয়া অভিযান আছিলে নিজাববীয়া অভিযান আছিল এই ঘৰটোৰ বিষয়ে কিবা কমপ্লেইন পাইছিলে পাব্লিক কমপ্লেইন ইনফৰ্মেশ্যন আহিছিলে এনেকৈ মানে গৰু কাটিবও পাৰে কাটি আছে বুলি সেইমতে আমাৰ অভিযান কালত এইটো আজি ধৰা পৰিছে কোন স্থানে শিৱসাগৰ জয়সাগৰ এইটো ভৰাধা আলি অপজিট চাইড হয় আমি জয়সাগৰ আৰক্ষী বাহিনীৰ মই সভাপতি হিচাপে আমাৰ জয়সাগৰ থানাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় আমাৰ ঐতিহাসিক জয়সাগৰ পহৰাদা অঞ্চলত নিষিদ্ধ মাংসৰ বেহা চলা এঘৰ ব্যক্তিৰ ঘৰত প্ৰায় 90 কেজি ওচৰৰ মাংস ইয়াত জব্দ কৰিছে তো সেই সূত্ৰে আমি ছাৰৰ লগত ইয়াত সহযোগ কৰিছোঁহি আৰু ইতিমধ্যে সেই মাংসখিনি আমাৰ জয়সাগৰ আৰক্ষী থানাৰ বিষয়াই জিলা পশু বিভাগৰ বিষয়াৰ সৈতে ইয়াতে কৰায়ত্ব কৰিছে নামটো বুলু আলী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত